হেল্ল' ষ্টুডেণ্টছ, কি খবৰ তোমালোকৰ? গতিকে আমাৰ CBSE আৰু ছেবা দুয়োটাৰে দশম শ্ৰেণীৰ ফাইনেল পৰীক্ষা, ক্লাছ 10 ফাইনেল পৰীক্ষা আহি পালেহি সেইটো কাৰণে আমি তোমালোকৰ ক্লাছ 10ৰ বিজ্ঞানৰ প্ৰতিটো চেপ্টাৰৰে যিবিলাক বস্তু দৰকাৰী পৰীক্ষাৰ কাৰণে প্ৰত্যেকটো চেপ্টাৰৰ পৰা পৰীক্ষাৰ বাবে দৰকাৰী বস্তুবিলাক উলিয়াই আমি এনেধৰণৰ ভিডিঅ' একোটা বনাম। ঠিক আছে, ইয়াত তোমালোকে গোটেইখিনি নোটছো পাবা আৰু এই নোটছবিলাকৰ লিংক তোমালোকে ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত গৈ যিবিলাক নোট স্ক্ৰীণত দেখি আছে গোটেইবিলাক ডাউনলোডো কৰিব পাৰিবা। ঠিক আছে, গতিকে আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আমি আজি পঢ়িম তোমালোকৰ বিদ্যুৎ চেপ্টাৰটোৰ বিষয়ে। ঠিক আছে, চেপ্টাৰ 12 ইলেক্ট্ৰিচিটি, বিদ্যুৎ। বাইলেংগুৱেল আছে, অসমীয়া ইংৰাজী দুয়োটাতে আছে, দুয়োটা বিষয়তে বুজাই যাম। ঠিক আছে, গতিকে চোৱা, ইলেক্ট্ৰিক কাৰেণ্ট। ঠিক আছে, ইলেক্ট্ৰিক কাৰেণ্ট বা বৈদ্যুতিক প্ৰবাহ। ইলেক্ট্ৰিক কাৰেণ্ট বা বৈদ্যুতিক প্ৰবাহ আমি কি বুলি কওঁ? চ' ইয়াতে এটা শব্দ আছে কাৰেণ্ট। কাৰেণ্ট শব্দটোৰ অৰ্থ কি? ঠিক আছে, কাৰেণ্ট শব্দটোৰ অৰ্থ হ'ল সোঁত। সোঁত মিনছ বুজি পোৱা না? গতি, ফ্ল'। ঠিক আছে, কাৰেণ্ট ৱৰ্ডটোৰ মিনিং হ'ল ফ্ল'। অৰ্থাৎ ফ্ল' মানে কি? এঠাইৰ পৰা আন ঠাইলৈ যোৱা। এতিয়া আমি কি কাৰেণ্টৰ কথা পঢ়ি আছোঁ? ইলেক্ট্ৰিক কাৰেণ্ট। ইলেক্ট্ৰিক কাৰেণ্ট ডেট মিনছ ফ্ল' অফ ইলেক্ট্ৰিক চাৰ্জ। ঠিক আছে, প্ৰবাহ শব্দৰ অৰ্থ হ'ল গতি বা সোঁত। গতিকে আমি এতিয়া কি প্ৰবাহৰ বিষয়ে পঢ়িম? বৈদ্যুতিক প্ৰবাহৰ বিষয়ে পঢ়িম। গতিকে বৈদ্যুতিক প্ৰবাহ মানে হ'ব বৈদ্যুতিক আধানৰ গতি বা সোঁত। ঠিক আছে, এতিয়া চোৱা, বৈদ্যুতিক আধান বুলি কওঁতে সেই আধানত তোমাৰ ইলেক্ট্ৰনো আহিব, প্ৰটনো আহিব। এই ইলেক্ট্ৰন, প্ৰটন, নিউট্ৰন এইবিলাকৰ ভিতৰত কোনে গতি কৰি থাকে? আমি পৰমাণুৰ বিষয়ে যেতিয়া পঢ়িছিলোঁ, পৰমাণুৰ বিষয়ে পঢ়োঁতে আমি পাইছিলোঁ ন, কি ধৰা হ'ল এইটো এটা পৰমাণু এটম। ঠিক আছে, এইটো আমি ইমেজিন কৰি ল'লোঁ এটম। তাৰ নিউক্লিয়াছৰ ভিতৰত কি থাকিব? প্ৰটন আৰু নিউট্ৰন থাকিব। আৰু আউটাৰ চেলত কি থাকে? যিটো বাহিৰৰ চেল, তাত থাকে ইলেক্ট্ৰনবিলাক। ঠিক আছে, অৰ্থাৎ আমি ইয়াতে কি হয়, ইলেক্ট্ৰনবিলাক কেতিয়াবা ফ্ৰী অৱস্থাত থাকে, আমি কি বুলি কওঁ? ফ্ৰী ইলেক্ট্ৰন। ঠিক আছে, ইলেক্ট্ৰনবিলাক কেতিয়াবা কি হৈ থাকে? ফ্ৰী হৈ থাকে। চ' য'ত ফ্ৰী ইলেক্ট্ৰন থাকে, এনেকুৱা মুক্ত ইলেক্ট্ৰন থাকে, মুক্ত ইলেক্ট্ৰনৰ দ্বাৰা কি হয়? বৈদ্যুতিক প্ৰবাহ হয়। সেইকাৰণে আমি ইয়াতে এইটো বস্তু কি বুলি লিখিছোঁ? চোৱা লাইনটো, গতিশীল ইলেক্ট্ৰনৰ দ্বাৰা বৈদ্যুতিক প্ৰবাহ চালিত হয়। ঠিক আছে, অৰ্থাৎ আকৌ এবাৰ কৈছোঁ, বৈদ্যুতিক প্ৰবাহ মানে হ'ল বৈদ্যুতিক আধানৰ গতি। কি আধান? আধানো তিনি প্ৰকাৰৰ আছে, ইলেক্ট্ৰন, প্ৰটন, নিউট্ৰন। কোনবিধ আধানৰ গতি? ইলেক্ট্ৰনৰ গতি। ঠিক আছে, অৰ্থাৎ বৈদ্যুতিক প্ৰবাহ মানে হ'ল ইলেক্ট্ৰনৰ গতি। ইলেক্ট্ৰিক কাৰেণ্ট মিনছ ফ্ল' অফ ইলেক্ট্ৰন। ঠিক আছে, ইলেক্ট্ৰিক কাৰেণ্ট ইজ জেনেৰেটেড ডিউ টু মুভিং ইলেক্ট্ৰন। অ'কে, দিছ ইজ দ্য বেচিক্স অফ ইলেক্ট্ৰিক কাৰেণ্ট। ইলেক্ট্ৰিক কাৰেণ্টৰ বিষয়ে আমি আৰু অকণমান পঢ়িম ইয়াৰে নেক্সট পেজত। এতিয়া চোৱা, ইলেক্ট্ৰিক চাৰ্কিট। ঠিক আছে, ইলেক্ট্ৰিক চাৰ্কিট অসমীয়াত বৈদ্যুতিক বৰ্তনী। বৈদ্যুতিক বৰ্তনী নামটো মোৰ তলত লিখি দিয়া নহ'ল, এইটো বানান বৈদ্যুতিক বৰ্তনী, ইয়াতে লিখি ল'বা। চ' হোৱাট ইজ ইলেক্ট্ৰিক চাৰ্কিট? ইলেক্ট্ৰিক চাৰ্কিট ইজ এ কণ্টিনিউৱাছ এণ্ড ক্ল'জ পাৰ্ট অফ ইলেক্ট্ৰিক কাৰেণ্ট। ঠিক আছে, এতিয়া চোৱা, ক্ল'জ পাৰ্ট অফ ইলেক্ট্ৰিক কাৰেণ্ট তাৰ মানে কি? অ'কে, মই ইলেক্ট্ৰিক চাৰ্কিট বস্তুটো অকণমান বুজাই দি আছোঁ। ঠিক আছে, তোমালোকে চাবা, ধৰা হ'ল আমি মানি লৈছোঁ এইটো এটা বাল্ব কানেক্ট কৰি থৈ দিছোঁ। ঠিক আছে, এইটো এটা বাল্ব লাগি আছে আৰু ইয়াতে এনেকুৱাকৈ এটা বেটাৰী কানেক্ট কৰি থৈ দিয়া আছে। চ' বেটাৰীটোৰ লগত যদি বাল্বটো আমি এনেকৈ কানেক্ট কৰি দিওঁ, বেটাৰীটো যদি ভাল আৰু বাল্বটো যদি ভাল, তেতিয়াহ'লে বাল্বটো অবিয়াছলি কি হ'ব? জ্বলি উঠিব। ঠিক আছে, এই গোটেই প্ৰক্ৰিয়াটোত চোৱা, এই গোটেই প্ৰচেছটোত এই যোনটো পাথ আছে, পাথ মানে যোনটো ৰাস্তা আছে, ৰাস্তাটোত কি আছে? কণ্টিনিউৱাছ। মানে ইয়াৰ পৰা যে চাৰ্জ পাৰ্টিকল ওলাব, ইয়াৰ পৰা যিটো চাৰ্জ পাৰ্টিকল আহিব, অৰ্থাৎ ইলেক্ট্ৰনৰ ফ্ল' হ'ব। ইলেক্ট্ৰন কণ্টিনিউৱাছলি ফ্ল' কৰিব, নিৰবিচ্ছিন্নভাৱে ফ্ল' কৰিব, ক'তোই ৰখাৰখি নকৰে। আৰু এটা কি আছিলে ক্ৰাইটেৰিয়া? কি আছিলে? এটা আছিলে কণ্টিনিউৱাছ কণ্টিনিউৱাছ এণ্ড ক্ল'জ। চাৰ্কিট হ'ব লাগিব কণ্টিনিউৱাছ এণ্ড ক্ল'জ। অসমীয়াত কি বুলি কৈছিলোঁ মই? নিৰবিচ্ছিন্ন আৰু বন্ধ। আৰু এটা ক্ল'জ মিনছ কি? এই যিটো ৰাস্তা আছে, ইয়াৰ ক'তো অপেনিং নাই। ঠিক আছে, এই ৰাস্তাটো এটা বন্ধ ৰাস্তা। আমি যদি অপেনিং দিওঁ, এইপিনে অপেনিং দি দিলোঁ, এতিয়া অপেনিং দিলে কি হ'ব? অপেনিং দিলে মানে কি হ'ল? তাৰডাল ছিগি গ'ল, এতিয়া আৰু লাইটটো নজ্বলে। অৰ্থাৎ বৈদ্যুতিক চাৰ্কিট এটা যদি অ'পেন হৈ থাকে, অ'পেন হৈ থাকিলে সেই চাৰ্কিটটোৱে কাম নকৰে। ঠিক আছে, অ'পেন চাৰ্কিট এটাই কেতিয়াও কাম নকৰে। কেনেকুৱা চাৰ্কিট হ'ব লাগিলে, কাম কৰিব লাগিলে কেনেকুৱা হ'ব লাগিব? ক্ল'জ হ'ব লাগিব আৰু কণ্টিনিউৱাছ হ'ব লাগিব। ঠিক আছে, চ' আমি সেইটো কথাকে লিখিছোঁ, ইলেক্ট্ৰিক চাৰ্কিট ইট ইজ এ কণ্টিনিউৱাছ এণ্ড ক্ল'জ পাথ অফ ইলেক্ট্ৰিক কাৰেণ্ট। ঠিক আছে, অৰ্থাৎ বৈদ্যুতিক প্ৰবাহৰ বন্ধ আৰু
নিৰবিচ্ছিন্ন পথকে কি বুলি কওঁ? বৈদ্যুতিক বৰ্তনী বুলি কওঁ। আমি আমাৰ ঘৰৰ চাৰিওফালে যিবিলাক দেখি আছোঁ, লাইট জ্বলি আছে, ফেন চলি আছে, সেই গোটেইবিলাক একোটা বৈদ্যুতিক বৰ্তনী। ঠিক আছে, আমাৰ লাইটখন বা ফেনটো ক'ত কানেক্ট হৈ আছে? আমাৰ যোনটো ঘৰৰ পাৱাৰ ছাপ্লাই বা ঘৰৰ যিটো বিদ্যুৎ তাৰ লগত কানেক্ট হৈ আছে, তাৰ পৰা লাইটখন বা ফেনখন চলি আছে, লাইটটো বা ফেনখন চলি আছে ন। এই গোটেইবিলাক একোটা ইলেক্ট্ৰিক চাৰ্কিট বা বৈদ্যুতিক বৰ্তনী। এতিয়া চোৱা, ঠিক আছে, আমি এতিয়া চাম আমাৰ পৰৱৰ্তী টপিকটো, যিটো হ'ল এক্সপ্ৰেছন অফ ইলেক্ট্ৰিক কাৰেণ্ট। ঠিক আছে, অৰ্থাৎ বৈদ্যুতিক প্ৰবাহৰ প্ৰকাশ ৰাশি। বৈদ্যুতিক প্ৰবাহনো কি বস্তু? এতিয়া আমি বৈদ্যুতিক প্ৰবাহক কেনেকৈ প্ৰকাশ কৰোঁ? বৈদ্যুতিক প্ৰবাহ ইলেক্ট্ৰিক কাৰেণ্ট ইজ এক্সপ্ৰেছ বাই দ্য ৰেট অফ ফ্ল' অফ ইলেক্ট্ৰিক চাৰ্জ। ইয়াতে তোমালোকক এটা কথা কওঁ, ইয়াতে ৰেট অফ শব্দটো দেখিছেনে? ৰেট অফ। চ' ফিজিক্সত য'তেই তোমালোকে ৰেট শব্দটো দেখা, ফিজিক্সত ৰেট শব্দটোৰ অৰ্থ হ'ল ৰেট আৰু অসমীয়াত হাৰ। ঠিক আছে, এই দুটা শব্দ দেখা পাইছেনে? ইংৰাজীত ৰেট আৰু অসমীয়াত হাৰ। চ' এই ৰেট হওক বা হাৰ হওক, এই শব্দ দুটাৰ অৰ্থ হ'ল ডিভাইডেড বাই টাইম। ডিভাইডেড বাই কি? টাইম। ওপৰত যিকোনো কোৱান্টিটি থাকিব পাৰে, ওপৰত কি আছে সেইটো আমাৰ লুক আউট নহয়। হাৰ শব্দটো দেখিলে গম পাবা কাৰোবাক আমি সময়ৰে হৰণ কৰিছোঁ। ঠিক আছে, এতিয়া ইয়াত আমি কাক সময়ৰে হৰণ কৰিম? ৰেট অফ ফ্ল' অফ ইলেক্ট্ৰিক চাৰ্জ, বৈদ্যুতিক আধান। বুজি পাইছা? অৰ্থাৎ কোনো এটা নিৰ্দিষ্ট সময়ত কিমানখিনি বৈদ্যুতিক আধান পাৰ হৈ গৈছে। অৰ্থাৎ ইলেক্ট্ৰিক কাৰেণ্ট, এটা জেগাত ইলেক্ট্ৰিক কাৰেণ্ট কিমান আহিব আমি কেনেকৈ গম পাম? এডাল ৱায়াৰ লৈ ল'লোঁ। ঠিক আছে, ইয়াৰে মাজত বৈদ্যুতিক আধান পাৰ হৈ যাব। ঠিক আছে, বৈদ্যুতিক আধান মানি লৈছোঁ আমি কিউ পৰিমাণৰ বৈদ্যুতিক আধান পাৰ হৈ গৈছে টি সময়ত। বৈদ্যুতিক আধান কিমান পাৰ হৈ গৈছে? কিউ। কিমান সময়ত গৈছে? টি সময়ত। তেতিয়াহ'লে আমাৰ ইলেক্ট্ৰিক কাৰেণ্টৰ মান কিমান হ'ব সেইটো আমি এতিয়া চাম। চোৱা, ইলেক্ট্ৰিক কাৰেণ্ট আৰু এটা কথা, ইলেক্ট্ৰিক কাৰেণ্টক আমি কি আখৰেৰে বুজাওঁ? আই আখৰেদি বুজাওঁ। বৈদ্যুতিক প্ৰবাহক আমি আই আখৰেদি বুজাওঁ, এইটো মনত ৰাখিবা। ঠিক আছে, আমি এতিয়া আকৌ এইটোলৈ ঘূৰি আহোঁ। গতিকে এনে ক্ষেত্ৰত ইলেক্ট্ৰিক কাৰেণ্ট কিমান হ'ব? চোৱা, আমি এনেকৈ লিখিছোঁ যে if Q be the source, ধৰি ল'লোঁ আধান কিমান আছে? কিউ আছে, চাৰ্জ ইন টাইম টি। ঠিক আছে, চাৰ্জ ইন টাইম টি। অসমীয়াত লিখিলে এনেকৈ লিখিব লাগিব যে টি সময়ত, ধৰা হ'ল টি সময়ত কিউ আধান পাৰ হৈ গৈছে, তেন্তে মই আকৌ কৈছোঁ, ধৰা হ'ল টি সময়ত কিউ আধান পাৰ হৈ গৈছে, তেন্তে বিদ্যুৎ প্ৰবাহ আই ইকুৱেল টু কিমান হ'ব? কিউ বাই টি। এইটো মনত ৰাখিবা, এইটো এটা ইম্পৰ্টেণ্ট ফৰ্মুলা, এইটো এটা দৰকাৰী সূত্ৰ, এইটো মনত ৰাখিবা। আই ইকুৱেল টু কিউ বাই টি। আইৰ অৰ্থ কি হ'ল? কি? বিদ্যুৎ প্ৰবাহ। ঠিক আছে, আই মানে হ'ল বিদ্যুৎ প্ৰবাহ আৰু কিউ মানে কি? কিউ মানে হ'ল বৈদ্যুতিক আধানৰ মান। গতিকে আইৰ আমাৰ এটা সূত্ৰ পালোঁ বিদ্যুৎ প্ৰবাহৰ। এই সূত্ৰটো আমি পিছত যেতিয়া অংক কৰিম, নিউমেৰিকেল কৰিম, তেতিয়া আমি এইটো প্ৰয়োগ কৰিম। ঠিক আছে, এতিয়া আমি চাওঁ তাৰ পৰৱৰ্তী টপিক কি আছে আইৰ বিষয়ে, অৰ্থাৎ কাৰেণ্টৰ বিষয়ে আৰু কি আছে। আচ্ছা, কাৰেণ্টৰ বিষয়ে থকাৰ আগত আছে আমাৰ বৈদ্যুতিক আধানৰ বিষয়ে। বৈদ্যুতিক আধানৰ এছআই একক কি বুলি কৈছে? বৈদ্যুতিক আধানৰ এছআই একক কুলম্ব। ঠিক আছে, এছআই ইউনিট অফ ইলেক্ট্ৰিক কাৰেণ্ট ইজ কুলম্ব। কুলম্ব হুইচ ইজ ডিন'টেড বাই কেপিটেল চি। ঠিক আছে, কুলম্বক আমি কি আখৰেদি বুজাওঁ? কেপিটেল চি আখৰেদি বুজাওঁ। সেইটো হ'ল কাৰ কাৰণে? আধানৰ কাৰণে। আধানৰ কাৰণে একক হ'ল কুলম্ব আৰু বৈদ্যুতিক প্ৰবাহৰ কাৰণে একক হ'ল এম্পিয়াৰ। SI unit of electric current. For electric current, the unit is ampere, and for electric charge, the unit is what? Coulomb. Okay. এতিয়া চোৱা, তোমালোকক আৰু এটা এক্সট্ৰা কথা কৈ থৈ দিওঁ। তোমালোকে বিভিন্ন একক দেখিছা, একক কি শুনিছা? মিটাৰ হওক, মিটাৰ, চেণ্টিমিটাৰ, ছেকেণ্ড, আৱাৰ, তেনেকুৱা বহুত একক শুনিছা। এতিয়া চোৱা, কিছুমান একক দিয়ে মানুহৰ নামৰ পৰা, যেনেকৈ কুলম্ব হওক, এম্পিয়াৰ হওক, এইবিলাক কোনোবা চাইণ্টিষ্টৰ নামত দিছে। চ' যিবিলাক একক মানুহৰ নামৰ পৰা দিয়ে সেইবিলাকক আমি কেপিটেল লেটাৰত লিখোঁ। উদাহৰণস্বৰূপে কুলম্ব ধৰা, এম্পিয়াৰ, তাৰপিছত নিউটন, বলৰ একক নিউটন, ক্লাছ 9ত পাইছিলা ন? নিউটনকো আমি কেপিটেল ডিন'ট কৰোঁ। এইবিলাক দিছে মানুহৰ নামৰ পৰা, এইবিলাক আমি সেইকাৰণে কেপিটেল লেটাৰ লিখোঁ। আনহাতে যেনেকৈ তোমাৰ আছে ধৰা মিটাৰ, মিটাৰটো আমি স্মল এম লিখোঁ। ছেকেণ্ডটো আমি স্মল এছ লিখোঁ। চ' যিবিলাক একক মানুহৰ নামৰ পৰা ডিৰাইভ হোৱা নাই সেইবিলাকত আমি সৰু হাতৰ আখৰ ব্যৱহাৰ কৰোঁ। যিবিলাক একক মানুহৰ নামৰ পৰা আহিছে সেইবিলাকত আমি কি ব্যৱহাৰ কৰোঁ? ডাঙৰ হাতৰ, অৰ্থাৎ কেপিটেল লেটাৰ ব্যৱহাৰ কৰোঁ। এতিয়া আছোঁ আমি চাম ডেফিনেশ্যন অফ 1 এম্পিয়াৰ। আমি যে 1 এম্পিয়াৰকৈ থাকোঁ, আমি যে এম্পিয়াৰ বুলি শিকিলোঁ, কাৰেণ্টৰ একক আমি শিকিলোঁ এম্পিয়াৰ। এতিয়া এই এম্পিয়াৰ মানেনো কি বা 1 এম্পিয়াৰ মানেনো কি?
এতিয়া চোৱা আমি অলপ আগতে এটা সূত্ৰ পাইছোঁ আমি অলপ আগতে কি এটা সূত্ৰ পাইছোঁ কাৰ সূত্ৰ পাইছোঁ কাৰেণ্টৰ সূত্ৰ পাইছোঁ কেনেকুৱা সূত্ৰ পাইছোঁ I ইকুৱেল টু কিউ বাই টি এনেকুৱা এটা সূত্ৰ আমি পাইছোঁ অলপ আগতে এতিয়া চোৱা কিউৰ একক কি কুলম হয়নে এইমাত্ৰ মই ক'লোঁ কিউৰ একক কুলম আৰু টি টাইম মানে সময়ৰ একক কি ছেকেণ্ড এইটো আমি সঁচাকৈ জানো আগৰ পৰা এতিয়া চোৱা আমাক যদি লাগে 1 এম্পিয়াৰ কাৰেণ্ট I ইকুৱেল টু কিউ বাই টি ঠিক আছে গতিকে কিউৰ একক হ'ল কুলম আৰু টিৰ টাইমৰ একক হ'ল ছেকেণ্ড এতিয়া আমাক যদি লাগে 1 এম্পিয়াৰ তেতিয়াহ'লে আমি কি কৰিব লাগিব এইটো কৰি দিব লাগিব 1 কুলম ওপৰত হৈ যাব 1 কুলম আৰু তলত কিমান হৈ থাকিব 1 ছেকেণ্ড বুজি পাইছানে মই কি কৈছোঁ I ইকুৱেল টু কিউ বাই টি ঠিক আছে আইৰ ইউনিট অফ আইৰ একক হ'ল এম্পিয়াৰ কিউৰ একক হ'ল কুলম টিৰ একক হ'ল ছেকেণ্ড এতিয়া আমাক যদি 1 এম্পিয়াৰ লাগে তেতিয়াহ'লে আমি কুলমটো 1 কৰি দিব লাগিব টাইমটো 1 কৰি দিব লাগিব অৰ্থাৎ 1 এম্পিয়াৰ ইকুৱেল টু কি হৈ গ'ল 1 কুলম বাই 1 ছেকেণ্ড অৰ্থাৎ ইয়াক যদি আমি লিখিব লাগে কেনেকৈ লিখিম 1 এম্পিয়াৰ ইজ দ্য ফ্ল' অফ ইলেক্ট্ৰিক চাৰ্জ 1 এম্পিয়াৰ ইজ হোৱাট ফ্ল' অফ ইলেক্ট্ৰিক চাৰ্জ ৱেৰ flow of electric charge গতিকে চোৱা এতিয়া 1 এম্পিয়াৰ মানে কি কৈছে কোনো এটা প্ৰস্থচ্ছেদৰ মাজেৰে ঠিক আছে এতিয়া ক্ৰছ ছেকশ্যন এডাল আমি এডাল কাৰেণ্টৰ তার লৈ লৈছোঁ ঠিক আছে তাতে তেতিয়া যদি এইডাল কাৰেণ্টৰ তার হয় ইয়াক আমি মাজেৰে কাটি দিলোঁ ঠিক আছে কাটি দিলে আমি এনেকুৱা এটা এৰিয়া পামনে এইডাল কাটি দিলোঁ এনেকুৱা এটা এৰিয়া পাম এইটোক কয় প্ৰস্থচ্ছেদ ক্ৰছ ছেকশ্যন ঠিক আছে এতিয়া ক্ৰছ ছেকশ্যনটোৰ মাজেৰে কাৰেণ্টৰ তার হয়তো অবিয়াছলি ইয়াৰ মাজেৰে কি যাব কাৰেণ্ট পাৰ হৈ যাব কাৰেণ্ট অৰ্থাৎ কি আধান ইলেক্ট্ৰন পাৰ হৈ যাব ইয়াৰ মাজেৰে ইলেক্ট্ৰন পাৰ হৈ যাব এতিয়া আমি মানি লৈছোঁ 1 ছেকেণ্ড সময়ত ইয়াৰ মাজেৰে 1 কুলম আধান পাৰ হৈ গৈছে বুজি পাইছা এডাল ৱায়াৰৰ ক্ৰছ ছেকশ্যন কাৰেণ্টৰ তার এডালৰ প্ৰস্থচ্ছেদ ইয়াৰ মাজেৰে কি হৈছে টি সময়ত কৈ দিয়া গৈছে ইয়াৰ মাজেৰে প্ৰতি ছেকেণ্ডত পাৰ ছেকেণ্ড 1 ছেকেণ্ডত 1 কুলম চাৰ্জ পাৰ হৈ গৈছে তাৰ মাজেৰে কি হৈছে 1 ছেকেণ্ডত 1 কুলম চাৰ্জ পাৰ হৈ গৈছে ঠিক আছে তেন্তে সেই যিটো কাৰেণ্ট জেনেৰেট হ'ব যিটো কাৰেণ্ট সৃষ্টি হ'ব তাক আমি কি বুলি ক'ম 1 এম্পিয়াৰ ঠিক আছে আমি সেইটোৱে লিখিছোঁ 1 এম্পিয়াৰ ইজ দ্য ফ্ল' অফ ইলেক্ট্ৰিক চাৰ্জ অফ 1 কুলম থ্ৰু এ ক্ৰছ ছেকশ্যন ফৰ 1 ছেকেণ্ড বুজি পাইছা 1 এম্পিয়াৰ ইকুৱেল টু 1 কুলম বাই 1 ছেকেণ্ড 1 ছেকেণ্ডত যদি 1 কুলম চাৰ্জ পাৰ হৈ যায় তেতিয়াহ'লে জেনেৰেট হোৱা কাৰেণ্টটোক আমি কি বুলি ক'ম 1 এম্পিয়াৰ ঠিক আছে এতিয়া চোৱা 1 এম্পিয়াৰৰ পিছত আচ্ছা সেইটো বস্তু লিখা আছে এতিয়া ভালকৈ চাওঁ 1 এম্পিয়াৰ ইকুৱেল টু 1 কুলম বাই 1 ছেকেণ্ড এতিয়া চোৱা কাৰেণ্টৰ কিছুমান স্মল কোৱান্টিটিজ অৰ্থাৎ কাৰেণ্টৰ ক্ষুদ্ৰ মান কিছুমান সৰু মানবিলাক কাৰেণ্টৰ কেনেকুৱা নহ'ব চ' প্ৰথম আহে মিলি এম্পিয়াৰ এম এ যে লিখা আছে এইটো মিলি এম্পিয়াৰ ঠিক আছে চ' 1 মিলি এম্পিয়াৰ ইকুৱেল টু মনত ৰাখিবা সদায় 10⁻³ এম্পিয়াৰ এইটো এম্পিয়াৰৰ ক্ষেত্ৰত নহয় য'ত মিলি শব্দটো দেখা মিলিক আমি স্মল এমেৰে বুজাওঁ মিলি হ'লে সদায় 10⁻³ আহিব এইটো মিলি এম্পিয়াৰ হওক মিলিমিটাৰ হওক ঠিক আছে মিলি থাকিলে সদায় কিমান আহিব 10⁻³ আৰু এইটো যে আছে ইয়াক আমি কওঁ মাইক্ৰ' ঠিক আছে এইটো ইউৰ দৰে দেখিছোঁ ইউ নহয় এনেকুৱা এইটো কি বুলি কওঁ আমি মাইক্ৰ' গতিকে ইয়াতে কিমান লিখা আছে 1 মাইক্ৰ' এম্পিয়াৰ যেনেকৈ মিলি দেখিলে গম পাবা যে 10⁻³ আহিব মাইক্ৰ' দেখিলে গম পাবা কিমান আহিব 10⁻⁶ আহিব মাইক্ৰ' দেখিলে গম পাবা কিমান আহিব 10⁻⁶ মনত ৰাখিবা গতিকে এইটো কাৰেণ্টৰ এটা সৰু দুটা ৰাশি সৰু কোৱান্টিটি এটা হ'ল মিলি 1 মিলি এম্পিয়াৰ ইকুৱেল টু 10⁻³ এম্পিয়াৰ আৰু এটা আছে 1 মাইক্ৰ' এম্পিয়াৰ হুইচ ইজ ইকুৱেল টু 10⁻⁶ এম্পিয়াৰ ঠিক আছে তাৰপিছত আমাৰ নেক্সট এটা সৰু MCQ আছে এমিটাৰ ত' হোৱাট ইজ এমিটাৰ কোনো এটা চাৰ্কিটত কিমান কাৰেণ্ট গৈ আছে আমি যদি জানিব লাগিল ফৰ এক্সাম্পল আমাৰ ওচৰত এনেকুৱা এটা চাৰ্কিট আছে লাইট বেটাৰী লাগি আছে এটা বাল্ব কানেক্ট হৈ আছে আৰু কিবাকিবি এনেকুৱাকৈ ইলেক্ট্ৰিক এপাৰেটাছ কানেক্ট হৈ আছে আমি জানিব লাগে যে ইয়াতে কিমানখিনিতো কাৰেণ্ট চলি আছে ঠিক আছে কিমান কাৰেণ্ট চলি আছে আমি জানিবৰ কাৰণে কাৰ সহায় ল'ম আমি জানিবৰ কাৰণে সহায় ল'ম এমিটাৰৰ চ' ইয়াতে সেইটো লিখা আছে এমিটাৰ ইজ এন ইলেক্ট্ৰিক এপাৰেটাছ টু মেজাৰ ইলেক্ট্ৰিক কাৰেণ্ট চ' এমিটাৰৰ সহায়ত আমি কি মেজাৰ কৰিব পাৰোঁ ইলেক্ট্ৰিক কাৰেণ্ট ঠিক আছে এমিটাৰৰ সহায়ত আমি কি জুখিব পাৰোঁ প্ৰবাহ এইটো লিখা আছে কোনো বৰ্তনীত প্ৰবাহৰ মান জুখিবলৈ ব্যৱহাৰ কৰা বৈদ্যুতিক সঁজুলিবিধক আমি কি বুলি কওঁ এমিটাৰ বুলি কওঁ গতিকে মনত ৰাখিবা তোমালোকৰ যদি MCQ আহে যে প্ৰবাহ জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিবিধৰ নাম কি প্ৰবাহ জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিবিধৰ নাম এমিটাৰ ঠিক আছে চ' যদি তোমালোকৰ এনেকৈ কুৱেশ্যন আহে যে হোৱাট ইজ দ্য এপাৰেটাছ উই ইউজ টু মেজাৰ ইলেক্ট্ৰিক কাৰেণ্ট চ' টু মেজাৰ ইলেক্ট্ৰিক কাৰেণ্ট উই ইউজ এমিটাৰ ইয়াক মনত ৰাখিবা
তাৰপিছত আমি প্ৰবাহৰ বিষয়ে পঢ়িলোঁ কাৰেণ্টৰ বিষয়ে অলপ পঢ়িলোঁ। এবাৰ আমি নেক্সট টপিক এটা পঢ়িম ইলেক্ট্ৰিক পটেঞ্চিয়েল। অসমীয়াত ক'ব গ'লে কি বৈদ্যুতিক বিভৱ। এতিয়া বৈদ্যুতিক বিভৱ কি বস্তু চাবা। বৈদ্যুতিক বিভৱৰ ডেফিনেশ্যনটো দিয়া আছে, তোমালোকে দেখা পাইছা দ্য এমাউণ্ট অফ ৱৰ্ক নিডেড টু মুভ এ ইউনিট চাৰ্জ ফ্ৰম ওৱান লোকেশ্যন টু এনাডাৰ লোকেশ্যন। ঠিক আছে, কোনো এটা একক মানৰ আধানক এঠাইৰ পৰা আন এঠাইলৈ নিবলৈ আৱশ্যক হোৱা কাৰ্যৰ পৰিমাণ। এতিয়া চোৱা, মানি লৈছোঁ ইয়াতে এটা আধান আছে, ঠিক আছে, কিউ। ইয়াৰ চাৰ্জ আমি মানি লৈছোঁ কিমান, +1 বুলি মানি লৈছোঁ, ঠিক আছে। +1 মানৰ এটা আধান আছে। অ'কে, উই হেভ এ চাৰ্জ পাৰ্টিকল উইথ পজিটিভ চাৰ্জ, ইউনিট পজিটিভ চাৰ্জ, একক মানৰ আধান, ইউনিট মিনছ 1, একক পজিটিভ আধান এটা আছে। ইয়াক আমি ইয়াৰ পৰা আমাৰ ওচৰলৈ লৈ আনিব লাগে, এইখিনিলৈ লৈ আনিব লাগে, ঠিক আছে। গতিকে এই এঠাইৰ পৰা আন এঠাইলৈ নিওঁতে তাক আমি ইয়াতে পজিশ্যন এত আছিল, পজিশ্যন বিত নিলোঁ। চিম্পুল ভাষাত ক'ব গ'লে একক মানৰ আধান অৰ্থাৎ +1 মানৰ আধান এটাক এঠাইৰ পৰা আন এঠাইলৈ নিওঁতে আমাৰ যিখিনি কাৰ্য কৰিব লাগে, ঠিক আছে। চ' ইউনিট চাৰ্জ এটাক আমি এটা লোকেশ্যনৰ পৰা ফ্ৰম ওৱান পইণ্ট টু এনাডাৰ পইণ্ট নিয়াৰ কাৰণে আমি যিখিনি ৱৰ্ক ডান কৰিব লাগে সেইখিনিকে আমি কি বুলি ক'ম, ইলেক্ট্ৰিক পটেঞ্চিয়েল। বুজি পাইছা? ইলেক্ট্ৰিক পটেঞ্চিয়েলক অসমীয়াত কি বুলি কওঁ, বৈদ্যুতিক বিভৱ। তাৰ পাছত আহিলে পটেঞ্চিয়েল ডিফাৰেঞ্চ বা বিভৱ ভেদ। বিভৱ ভেদনো কি বস্তু, নহয় জানো? এতিয়া বিভৱ ভেদৰ ডেফিনেশ্যনটো আমি এনেকৈ দিব পাৰোঁ, চোৱা। বিভৱ ভেদ, পটেঞ্চিয়েল আমি কি বস্তু পঢ়িলোঁ, এবাৰ আমি পঢ়িম পটেঞ্চিয়েল ডিফাৰেঞ্চ। আগতে আমি বিভৱ পঢ়িলোঁ, এবাৰ কি পঢ়িব লাগিব, আমি বিভৱ ভেদ পঢ়িব লাগিব। গতিকে নোটছ লিখাৰ আগতে তোমালোকে বিভৱ ভেদৰ বিষয়ে এটা কথা বুজি চোৱা। ৰ'বা, মই এক্সট্ৰা পেজ এটাত বুজাই দিছোঁ। এতিয়া চোৱা, বিভৱ ভেদটো কি লিখা আছে। অ'কে, বিভৱ ভেদটো এনেকুৱাকৈ লিখোঁতে লিখা আছে, অসমীয়াতো লিখা আছে, পিছৰ পৃষ্ঠাটোত অসমীয়াত লিখা আছে, ঠিক আছে। চ' দ্য ডিফাৰেণ্ট লিখা আছে, ডিফাৰেঞ্চ হ'ব, ঠিক আছে। দ্য ডিফাৰেঞ্চ ইন দ্য এমাউণ্ট অফ ইলেক্ট্ৰিক পটেঞ্চিয়েল এনাৰ্জি বিটুইন 2 পইণ্টছ। অৰ্থাৎ এতিয়া চোৱা, আমাৰ যদি ইলেক্ট্ৰিক কাৰেণ্ট চলাচল কৰিব লাগে, ইলেক্ট্ৰিক কাৰেণ্ট যদি এঠাইৰ পৰা আন এঠাইলৈ যাব লাগে, তেতিয়াহ'লে দুটা জাগাৰ মাজত ক্ৰাইটেৰিয়া কি হ'ব লাগিব, কেতিয়া যাব। ইলেক্ট্ৰিক কাৰেণ্টটো বাদ দিয়া, আমি মানি লৈছোঁ এনেকুৱা আমাৰ পানীৰ পাত্ৰ দুটা আছে, ঠিক আছে। এইটো পাত্ৰটো পানী আছে আৰু এনেকুৱা এটা পানীৰ পাত্ৰ দুটাক আমি এডাল পাইপেৰে কানেক্ট কৰি দিছোঁ। এতিয়া আমাৰ এই দুটা পাত্ৰত যদি পানীৰ পৰিমাণ সমান থাকে, এইটোতো পানী ইমান আছে, এইটোতো পানী ইমান আছে, তেতিয়াহ'লে কিবা চলাচল হ'ব নেকি? নহয়, কাৰণ দুয়োতে পানীৰ পৰিমাণ সমান আছে। পানীৰ পৰিমাণ, পানী যদি ইটো পাত্ৰৰ পৰা আনটো পাত্ৰলৈ যাব লাগে, কি হ'ব লাগিব, এটাত পানীৰ পৰিমাণ থাকিব লাগিব বেছি আৰু আনটোত থাকিব লাগিব কম, হয়। তেতিয়াহে পানীটো ইয়াৰ পৰা ইয়ালৈ কি কৰিব, চলাচল কৰিব পাৰিব। গতিকে একেই কথা আমাৰ ইলেক্ট্ৰিচিটিৰ ক্ষেত্ৰতো আমাৰ কথাটো একেই কথা। এতিয়া চোৱা, যিকোনো এটা ইলেক্ট্ৰিক চাৰ্কিটত কি কৈছে, যিকোনো এটা ইলেক্ট্ৰিক চাৰ্কিটৰ দুটা বিন্দুৰ মাজৰ কি ডিফাৰেঞ্চ, ঠিক আছে। চ' যিকোনো এটা বৈদ্যুতিক বৰ্তনী দুটা বিন্দুৰ মাজৰ বৈদ্যুতিক বিভৱৰ পাৰ্থক্য। অৰ্থাৎ আমি বেটেৰী এটাকে লৈ লওঁ হা, এইটো এটা বেটেৰী কানেক্ট কৰি দিলোঁ আৰু বেটেৰীটোত এনেকুৱা এটা বাল্ব এটা কানেক্ট হৈ আছে, এইটো আমি সদায় দেখি থকা ছেটআপটো, ঠিক আছে। এতিয়া চোৱা, ইয়াতে বেটেৰীটোত যে এনেকৈ আছে, বেটেৰীটোত যে দুয়োটা মাথা আছে, দুয়োটা মাথাত কি হৈছে, বিভৱৰ পাৰ্থক্য আছে। এই বেটেৰীটোৰ দুয়োটা মাথাত পটেঞ্চিয়েল এনাৰ্জিৰ কি আছে, ডিফাৰেঞ্চ আছে। দুয়োটা মাথাত ছেম পটেঞ্চিয়েল এনাৰ্জি নাই কাৰণে আমি জানো যে লেভেলটো যদি ছেম নাথাকে তেতিয়া কি ষ্টাৰ্ট হয়, ইয়াতে ষ্টাৰ্ট হৈছিল ফ্ল' অফ ৱাটাৰ, কাৰণ ইয়াতে আমাৰ মিডিয়াম আছিলে ৱাটাৰ, ইয়াতে ৱাটাৰ আছিল, সেইকাৰণে ইয়াতে ষ্টাৰ্ট হৈ গৈছিল ফ্ল' অফ ৱাটাৰ। ইয়াতে কি হৈ যাব, ফ্ল' অফ চাৰ্জ, ফ্ল' অফ কি ষ্টাৰ্ট হৈ যাব, চাৰ্জ। অৰ্থাৎ ইয়াৰ পৰা চাৰ্জ পাৰ্টিকল এনেকৈ যাব, গৈ আকৌ ঘূৰি আহি কেনে এই জেগাটো পাব। এতিয়া চোৱা, এই দুটা জেগাৰ মাজৰ যিটো পাৰ্থক্য, এই দুটা জেগাৰ মাজৰ যিটো ইলেক্ট্ৰিক পটেঞ্চিয়েলৰ যিটো ডিফাৰেঞ্চ আছে, ঠিক আছে, সেইটোকে আমি কওঁ ইলেক্ট্ৰিক পটেঞ্চিয়েল ডিফাৰেঞ্চ। নামটোতে গম পায় পটেঞ্চিয়েল ডিফাৰেঞ্চ। আমি আগতে পটেঞ্চিয়েলৰ বিষয়ে পঢ়িছিলোঁ, পটেঞ্চিয়েল ডিফাৰেঞ্চ, ডেট মিনছ ডিফাৰেঞ্চ ইন ইলেক্ট্ৰিক পটেঞ্চিয়েল অবভিয়াছলি বিটুইন 2 পইণ্ট। এতিয়া চোৱা, ইলেক্ট্ৰিক পটেঞ্চিয়েল ডিফাৰেঞ্চক আমি আৰু এটা বিৰাট কমন নামেৰে জানো, এতিয়া আমি ইউজ কৰি থাকোঁ কি, ভল্টেজ। ইলেক্ট্ৰিক পটেঞ্চিয়েল ডিফাৰেঞ্চক আমি কি বুলি কওঁ, ভল্টেজ বুলি কওঁ, আৰু তাক আমি কি আখৰেদি বুজাওঁ, কেপিটেল ভি আখৰেদি বুজাওঁ। এতিয়া ভল্টেজৰ কনচেপ্টটো বুজি পাইছানে, ভল্টেজে কেনেকৈ কাম কৰে। আমাৰ বেটেৰী হওক বা আমাৰ ঘৰৰ কাৰেণ্টৰ ছাপ্লাই হওক, তাত দুডাল তাঁৰ থাকে, নহয় জানো। চ' এটা ফালে কি থাকে, ইলেক্ট্ৰিক চাৰ্জ বেছি থাকে, আনটো ফালে ইলেক্ট্ৰিক চাৰ্জ কম থাকে। কম থকাৰ কাৰণে কি কৰে, এই ইলেক্ট্ৰনবিলাকে, চাৰ্জ পাৰ্টিকলবিলাকে তাঁৰডালৰ মাজেদি গতি কৰিবলৈ আৰম্ভ কৰে। ক'ৰ পৰা, যিফালে কম আছে, কম থকা ফালৰ পৰা বেছি থকা ফাললৈ গতি কৰিব আৰম্ভ কৰে। গতি কৰোঁতে ৰাস্তা দি লাইটটো পালে ইয়াতে,
লাইটটো জ্বলাই থৈ গ'ল। আমাৰ ঘৰৰ চাৰ্কিটবিলাকত যদি ধৰা হ'ল ইয়াতে এখন ফেন এখন আছে, তেতিয়াহ'লে সি ফেনখন ঘূৰাব। ঠিক আছে, অৰ্থাৎ এনেদৰে ইলেক্ট্ৰনটো গতি কৰোঁতে ৰাস্তাত যিবিলাক ইলেক্ট্ৰিক সা সামগ্ৰী পায় সিহঁতৰ মাজেৰেও সি পাৰ হৈ যায়। সিহঁতৰ মাজেৰে পাৰ হৈ যোৱাৰ ফলত সেইবিলাক চলিব ধৰে। ঠিক আছে, গতিকে এইটো হ'ল ভল্টেজৰ মেইন কনচেপ্টটো। এতিয়া চোৱা, বিভৱ বেদ, ভল্টেজক অসমীয়াত বিভৱ বেদ বুলি কয় বা পটেনচিয়েল ডিফাৰেঞ্চক, ইয়াতে সেইটো বস্তুৱে লিখা আছে। কোনো বৈদ্যুতিক বৰ্তনীৰ দুটা বিন্দুৰ মাজৰ বৈদ্যুতিক বিভৱৰ পাৰ্থক্যকে আমি কি বুলি কওঁ? বিভৱ বেদ বুলি কওঁ। ঠিক আছে, বিভৱ বেদ বা ইলেক্ট্ৰিক পটেনচিয়েল ডিফাৰেঞ্চক আমি ভি আখৰেদি বুজাওঁ। আৰু ভল্টেজ ভিৰ ফৰ্মুলাটো কি মনত ৰাখিব? ৱৰ্ক ডান বাই চাৰ্জ। ঠিক আছে, ৱৰ্ক ডান বাই চাৰ্জ কিহৰ কাৰণে চোৱা, কিহৰ কাৰণে ৱৰ্ক ডান বাই চাৰ্জ? ইয়াৰ পৰা ইয়ালে যে আমাৰ যিটো আধানটো যে গতি কৰিলে, মানে আধানটো ইয়াৰ পৰা ইয়ালে এনেকৈ গতি কৰিলে, গতি কৰোঁতে আধানটোৱে কি কৰিছে? গতি কৰোঁতে আধানটোৰ কাৰ্য কৰিছে ন? আধানটোৱে কি কৰিব লগা হৈছে? ৱৰ্ক ডান কৰিব লগা হৈছে। আধানটোৱে কি কৰিছে? ৱৰ্ক ডান কৰিছে। ৱৰ্ক ডান কিহক লৈ কৰিছে? ৱৰ্ক ডান কৰোঁতে সি কাক লগত লৈ গৈছে? ৱৰ্ক ডান কৰোঁতে সি লগত চাৰ্জ পাৰ্টিকল এটাক লৈ গৈছে ন? সেইকাৰণে আমি লিখোঁ যে ভল্টেজ ভি ইকুৱেল টু ৱৰ্ক ডান বাই চাৰ্জ। ভল্টেজ ভি ইকুৱেল টু ৱৰ্ক ডান বাই চাৰ্জ। অসমীয়াত ক'ব গ'লে বিভৱ বেদ ভি ইকুৱেল টু কাৰ্য বাই আধানৰ মান। গতিকে ঠিক আছে, বিভৱ বেদৰ বেছিক বস্তুখিনি বুজি পাইছা? অ'কে, তাৰপিছত আমাৰ বিভৱ বেদৰ একক কি? ভল্ট, মনত ৰাখিবা। ঠিক আছে, বিভৱ বেদক আমি ভল্টেজ বুলি কওঁ। ইলেক্ট্ৰিক পটেনচিয়েল ডিফাৰেঞ্চ ইজ অলছ' ন'ন এজ ইলেক্ট্ৰিক ভল্টেজ এণ্ড এছআই ইউনিট অফ ইলেক্ট্ৰিক পটেনচিয়েল ডিফাৰেঞ্চ ইজ ভল্ট। এই ভল্ট নামটো ভল্টা বুলি চাইণ্টিষ্ট এজন আছিলে, তেওঁৰ ৰেচপেক্টত দিয়া হৈছে। ঠিক আছে, আৰু ভল্টক আমি সেইকাৰণে কেপিটেল ভি আখৰেদি বুজাওঁ। গতিকে এইবাৰ আমি চাম ডেফিনেশ্যন অফ 1 ভল্ট, 1 ভল্টৰ সংজ্ঞা। 1 ভল্ট মানেনো কি? অ'কে, গতিকে চোৱা, আমি অলপ আগতে ইয়াতে পঢ়িলোঁ ভল্টেজ ভি ইকুৱেল টু কি? ৱৰ্ক ডান বাই চাৰ্জ, কাৰ্য বাই আধান। এতিয়া এটা বস্তু চোৱাচোন, আমি জানো যে ভল্টেজ বা বিভৱ বেদৰ একক হ'ল ভল্ট। ইয়াতে লিখি দিলোঁ ভল্ট। ওপৰত আছে ৱৰ্ক ডানৰ একক আমি কি জানো? জুল। তলত আছে আধান, চাৰ্জৰ একক আমি কি বুলি পঢ়িছিলোঁ? এইমাত্ৰ পঢ়ি আহিছোঁ, কুলম। এতিয়া আমাক কি লাগে? 1 ভল্ট লাগে। 1 ভল্ট কাক বোলে? গতিকে 1 ভল্ট ইকুৱেল টু আমি এনেকৈ লিখিব পাৰিম নেকি? 1 জুল বাই 1 কুলম। বুজি পাইছা কিয় লিখিছোঁ? কাৰণ ভল্টেজ ভি ইকুৱেল টু ৱৰ্ক ডান বাই চাৰ্জ, কাৰ্য বাই আধান। চ' আমাৰ যিটো ৱৰ্ক ডানৰ ইউনিট কি? জুল। ৱৰ্ক ডানৰ ইউনিট কি? জুল। আৰু যিটো আধান আছে, আধানৰ ইউনিট কি? কুলম। আৰু বিভৱ বেদ আছে, তাৰ ইউনিট ভল্টেজ। গতিকে গোটেইকেইটাক আমি একেলগ কৰি দিছোঁ, আমাক লাগে 1 গোটেইকেইটাত আমি 1 বহাই দিছোঁ। 1 ভল্ট, 1 ভল্ট ইকুৱেল টু 1 জুল বাই কি লিখিছোঁ আমি? 1 কুলম। এতিয়া চোৱা, সেইটো বস্তুকে আমি ইয়াতে লিখিছোঁ 1 ভল্ট ইকুৱেল টু 1 জুল বাই 1 কুলম। ঠিক আছে, আচ্ছা, আমি এইটো পেজত আছিলোঁ ন? 1 ভল্টৰ সংজ্ঞা, 1 ভল্ট কাক বোলে? চ' 1 ভল্ট হ'বৰ কাৰণে আমি কি কৰিব লাগিব? ডেফিনেশ্যনটো চোৱা, 1 ভল্ট অফ ইলেক্ট্ৰিক পটেনচিয়েল ডিফাৰেঞ্চ ইজ ইকুৱেল টু দ্য 1 জুল অফ ৱৰ্ক ডান টু মুভ এ চাৰ্জ অফ 1 কুলম ফ্ৰম 1 পইণ্ট টু এনাডাৰ। বিৰাট দীঘল ডেফিনেশ্যন, ইমান ভয় খাব লগা নাই। ইয়াতে কি কৈছে চোৱা, আমি যদি 1 কুলম্বৰ চাৰ্জ এটা আছে, ঠিক আছে, মানি ল'লোঁ ইয়াতে 1 কুলম্বৰ চাৰ্জ এটা আছে। 1 কুলম্বৰ চাৰ্জটোক আমি ইয়াৰ পৰা ইয়ালৈ লৈ গ'লোঁ। এইটো মানি ল'লোঁ পজিশ্যন এ, এইটো পজিশ্যন বি। আমি কাক লৈ গৈছোঁ? 1 কুলম্বৰ চাৰ্জ এটাক লৈ গৈছোঁ। ক'ৰ পৰা? এৰ পৰা বিলৈ লৈ গৈছোঁ। আৰু এৰ পৰা বিলৈ লৈ যাওঁতে অবভিয়াছলি আমাৰ ৱৰ্ক ডান হ'ব, অবভিয়াছলি আমি কাৰ্য কৰিব লাগিব। গতিকে মানি ল'লোঁ 1 কুলম্বৰ চাৰ্জটোক লৈ যাওঁতে আমাৰ কাৰ্য কিমান সম্পন্ন হৈছে? কাৰ্য আমাৰ সম্পন্ন হৈছে 1 জুল। ঠিক আছে, যদি 1 কুলম্বৰ চাৰ্জ এটাক দুটা জেগাৰ মাজেৰে লৈ যাওঁতে 1 জুল কাৰ্য সম্পন্ন হয়, তেতিয়াহ'লে সিহঁতৰ মাজৰ বিভৱ বেদটোকে কি বুলি ক'ম আমি? 1 ভল্ট বুলি ক'ম। বুজি পাইছা? 1 কুলম্বৰ আধান এটাই এটা জেগাৰ পৰা আন এটা জেগালৈ লৈ যাওঁতে যদি আমাৰ 1 জুল কাৰ্য সম্পন্ন হয়, ৱৰ্ক ডান যদি 1 জুল হয়, তেতিয়াহ'লে তাহাঁতৰ মাজৰ ডিফাৰেঞ্চটোকে আমি কি বুলি ক'ম? 1 ভল্ট বুলি ক'ম। বুজি পাইছা 1 ভল্ট কি বস্তু? এতিয়া 1 ভল্টৰ ডেফিনেশ্যনটো সেইটোৱে লিখা আছে, অসমীয়া ইংৰাজী দুয়োটা লেংগুৱেজতে লিখা আছে 1 ভল্টৰ ডেফিনেশ্যনটো। আৰু আমি অলপ আগতে শিকিলোঁ যে 1 ভল্ট ইকুৱেল টু কিমান? 1 জুল বাই 1 কুলম। ঠিক আছে, গতিকে এইবাৰ চাওক ভল্ট মিটাৰ। আমি যেনেকৈ শিকিছিলোঁ কাৰেণ্ট জুখিবলৈ, কাৰেণ্ট মেজাৰ কৰিবলৈ আমি কি ইউজ কৰোঁ বুলি শিকিছিলোঁ? এমিটাৰ ইউজ কৰোঁ। চিমিলাৰলি ভল্টেজ মেজাৰ কৰিবলৈ আমি কি ইউজ কৰোঁ? ভল্ট মিটাৰ ইউজ কৰোঁ। মনত ৰাখিবা, এটা ইম্পৰ্টেণ্ট MCQ। ঠিক আছে, দুটা নামটোৰ পৰা গম পাই যে ভল্ট মিটাৰ কি মেজাৰ কৰিবলৈ ইউজ কৰোঁ? ভল্ট মিটাৰ অবভিয়াছলি কাৰ কাৰণে ইউজ কৰোঁ? ভল্টেজৰ কাৰণে ইউজ কৰোঁ। আৰু এমিটাৰ কাৰ কাৰণে ইউজ কৰিছিলোঁ?
এমিটাৰ কাৰণে ইউজ কৰিছিলোঁ, মনত ৰাখিবা এমিটাৰ কাৰেণ্ট মেজাৰ কৰিবলৈ, ঠিক আছে। আমি এমিটাৰৰ সহায়ত কাৰেণ্ট জোখোঁ আৰু ভল্টমিটাৰৰ সহায়ত ভল্টেজ জোখোঁ, ঠিক আছে। ভল্টেজ অৰ্থাৎ অসমীয়াত ক'বলৈ গ'লে বিভৱ ভেদ। বুজি পাইছা? এমিটাৰ আৰু ভল্টমিটাৰ ক্লিয়াৰ হ'ল? গতিকে তোমালোকৰ বৈদ্যুতিক প্ৰবাহ আৰু বৈদ্যুতিক বিভৱ ভেদৰ এইখিনি দৰকাৰী বস্তু আছিলে। ইয়াৰ পিছত আমি আৰু তোমালোকৰ দুটা ভিডিঅ'ত এই চেপ্টাৰটোৰ দৰকাৰী বস্তুখিনি খতম কৰি দিম, ঠিক আছে। দুটা চেপ্টাৰত ইয়াৰ দৰকাৰী যিমানখিনি বস্তু আছে গোটেইখিনি শেষ কৰি দিম। গতিকে ইয়াৰ পিছৰ চেপ্টাৰকেইটাত আমি কি পঢ়িম, ইয়াৰ পিছৰ ভিডিঅ'কেইটাত আমি কি পঢ়িম, আমি পঢ়িব লাগিব ৰেজিষ্টেঞ্চ। কাৰেণ্ট আৰু ভল্টেজ গম পালোঁ। আমি এইবাৰ পঢ়িম ৰেজিষ্টেঞ্চ, অসমীয়াত কয় ৰোধ বুলি। তাৰপিছত পঢ়িম আমি ৰেজিষ্টৰ, অৰ্থাৎ অসমীয়াত ক'ম তাক ৰোধক বুলি। যিকোনো এটা বৰ্তনীত ৰোধকবিলাক কেনেকৈ সংযোগ কৰে, ৰোধকবিলাক কেনেকৈ সংযোগ কৰিব পাৰে, ঠিক আছে। সজ্জা, ইংৰাজীত আমি কানেকশ্যন বুলি ক'ব পাৰোঁ। আমি ৰোধকবিলাক কেনেকৈ সংযোগ কৰিম তাৰ বিষয়ে পঢ়িম। আৰু শেষত এইখিনি পঢ়িম আমি ভিডিঅ' নাম্বাৰ 2, দ্বিতীয় ভিডিঅ'টোত। তাৰপিছত তৃতীয় ভিডিঅ'টোত আমি বাকীখিনি পঢ়িম। বাকী টপিক তোমালোকৰ কি থাকিব, জুলছ ল', অৰ্থাৎ জুলছ ল'টো কাৰ লগত জড়িত, হিটিঙৰ লগত জড়িত। তাৰ লগতে বাকী যিমানখিনি ৰৈ যাব মিছিলিনিয়াছ প্লাছ নিউমেৰিকেল, ঠিক আছে। কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে পৰীক্ষাত, নিউমেৰিকেল আমি তৃতীয়টো ভিডিঅ'ত কৰিম। তাৰপিছত আমি তাৰ ওপৰত এটা 4 নম্বৰ ভিডিঅ'টো বনাম এইটো চেপ্টাৰৰ ওপৰত। 4 নম্বৰ ভিডিঅ'টোত থাকিব এই চেপ্টাৰটোৰ পৰা অহা আগৰ বছৰবিলাকত যি কুৱেশ্যন আহিছে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন, PYQ, ঠিক আছে। আগৰ বছৰবিলাক যি কুৱেশ্যন আহিছে বোথ CBSE আৰু ছেবা, ঠিক আছে। CBSE আৰু ছেবা দুয়োটাৰে কাৰণে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা আমি কুৱেশ্যনবিলাক উঠাই লৈ ছল্ভ কৰি দিম, ঠিক আছে। গতিকে আজিলৈ এইখিনিয়ে হ'ব। তোমালোকে ভিডিঅ'টোত যদি ক'ৰবাত কিবা ডাউট আছে, কিবা যদি বুজি পোৱা নাই, তেতিয়াহ'লে তলত কমেণ্ট কৰি জনাবা। আৰু তাৰ লগতে আমাৰ এই যিবিলাক নোটছবিলাক তোমালোকে দেখি আছা, নোটছবিলাক তোমালোকে লিংক পাবা, সেই লিংকত ক্লিক কৰি ডাউনলোড কৰি ল'ব পাৰিবা, ঠিক আছে। ডেছক্ৰিপশ্যনত লিংকটো আছে, তাত ক্লিক কৰি ডাউনলোড কৰি ল'ব পাৰিবা। তাৰ লগতে আমাৰ এটা হোৱাটছএপ গ্ৰুপ আছে। হোৱাটছএপ গ্ৰুপটোত তোমালোকে জড়িত হৈ থাকিলে যিকোনো ধৰণৰ ডাউট যেতিয়াই মন যায় তেতিয়াই সুধিব পাৰিবা আৰু অতি সোনকালে লগে লগে ৰিপ্লাই পাবা, ঠিক আছে। পিছে আজিলৈ ইমানখিনিয়ে হ'ব।